হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এটা ভিডিঅ' দেখুৱাবৰ কাৰণে আগ্ৰহান্বিত হৈছোঁ। এইকাৰণে যে মই আগতে এটা ভিডিঅ' দিছিলোঁ, কুকুৰ মেকুৰীয়ে কামোৰাৰ ঔষধ, যিটো নেকি 33,000 মানুহে ইতিমধ্যে চাইছে আৰু মোক মাজে মাজে বিভিন্ন প্ৰশ্ন সুধি থাকে। সেইকাৰণে মই আপোনালোকক আজি আকৌ ক'ব লগা হ'ল যে কুকুৰ মেকুৰীয়ে কামুৰিলে আপুনি কোনো বনৌষধৰ ওপৰত নিৰ্ভৰ নকৰিব। মই এই ভিডিঅ'টোত কুকুৰ মেকুৰীয়ে কামোৰাৰ ঔষধটো এইকাৰণেই দিব লগা হৈছিল যে আমাৰ ইয়াত পূৰ্বৰ পৰা এই ঔষধটো চলি থাকে, বহুত মানুহে এই ঔষধটো লৈ থাকে। আনকি মোক এদিন কুকুৰে যেতিয়া কামুৰিছিল, তেতিয়া মই সেই মানুহজনৰ ওচৰত গৈ এই ঔষধটো লৈছিলোঁ আৰু তেখেতে মোক ঔষধটো শিকাই দিছিল। সেইকাৰণে মই আপোনালোককো অৱগত কৰিছিলোঁ। কিন্তু সেইটো মই আপোনালোকক অৱগত কৰিছিলোঁ কাৰণেই এইটো কথা হ'ব নোৱাৰে যে আপোনাক কুকুৰে কামুৰিলে আপুনি ডাক্তৰৰ ওচৰলৈ নাযাব, যাব লাগিব। এই যে দেখুৱাই আছোঁ কুকুৰটো, এই কুকুৰটোৱে মোক আজিৰ পৰা প্ৰায় 5 বছৰ আগত কামুৰিছিলে মানে ই ছাগলী কামুৰিছিলে। তেতিয়া সি ডেকা আছিলে, এতিয়া অৱশ্যে ই প্ৰায় বুঢ়া হৈ গৈছে। সি যেতিয়া ছাগলীটো কামুৰি ধৰিছিলে, মই এৰুৱাবলৈ অক্ষম হৈছিলোঁ, কিন্তু তাক বহুত পিটন দি দিলোঁ, 2-4 চাট পিটন দি হ'লেও এৰুৱাবলৈ সক্ষম হৈছিলোঁ। কিন্তু কিবা কাৰণত মোৰ গাত কামোৰ লাগি গ'ল, মানে তেজ বাঢ়ি গ'ল। তেতিয়া মই কি কৰিলোঁ, এই ঔষধটোকে, যিটো ঔষধ আপোনালোকক দিছিলোঁ, সেই ঔষধটোকে মই ব্যৱহাৰ কৰিলোঁ। মই কোনো ডাক্তৰৰ ওচৰলৈ যোৱা নাই। কিন্তু তাতোতকৈও আগত ই যেতিয়া পোৱালি আছিলে, সেই সময়ত কিন্তু সি মোক এদিন কামুৰিছিলে। কেনেকৈ কামুৰিছিলে, তাক বেলেগ এটা কুকুৰে কামুৰিছিলে আৰু সেই কামোৰাক মই তাক প্ৰতিপাল কৰিবলৈ যাওঁতেই তাক কামোৰা জেগাটোত যেতিয়া হাত পৰিলে, তেতিয়া মোৰ গাত অকণমান কামোৰ পৰিছিলে। মই কিন্তু তেতিয়া অকণমান মাত্ৰ মানে এটোপাল মানে তেজ ওলাইছিলে। মই কিন্তু ডাক্তৰৰ ওচৰত গৈ পেলাই বেজী ল'লোঁ। তেতিয়া বেজী লওঁতে ডাক্তৰে কৈছিলে যে আপুনি বেজী ল'লে 5 বছৰলৈ আপুনি আৰু বেজী ল'ব নালাগে। গতিকে সেই 5 বছৰৰ পিছত মোক যেতিয়া কুকুৰে কামুৰিছে, এই কুকুৰটোৱে মোক আকৌ কামুৰিছে, তেতিয়া মই বেজী লোৱা নাই। কিন্তু কুকুৰ মেকুৰীয়ে কামুৰিলে আপুনি প্ৰাথমিক চিকিৎসা হিচাপেহে এইটো কৰিব লাগে। অৰ্থাৎ আপোনাক ৰাতি কুকুৰ এটাই কামুৰি দিলে, ৰাতি আপোনাক মেকুৰী এটাই আঁচুৰি দিলে, আপুনি মানে কি হৈছে, আপুনি এটা বিপদত পৰিছে, তেতিয়া আপুনি কি কৰক, এই ঔষধটো, মই যিটো ঔষধ দিছিলোঁ, সেই ঔষধটো আপুনি ব্যৱহাৰ কৰক। সেই ঔষধটো আন একো নাই, এই ফিটকিৰি আৰু পিঁয়াজ, এই দুইটা মিশ্ৰণ কৰি আপুনি লগাই দিয়ক। দেখিছেনে, এই ফিটকিৰি আৰু নেমু, এই দুইটা আপুনি লগাই দিয়ক। আপোনাৰ নিশ্চিত আপুনি এটা নিৰাপত্তা পাব আৰু তাৰপাছত আপুনি ডাক্তৰৰ লগত আলোচনা কৰক। কাৰণ কুকুৰটোৱে খালেই বেজী নল'ব লাগিব বা ল'ব লাগিব কথা নাই, সেইটোক আপোনাক ডাক্তৰে নিশ্চিত কৰি দিব। গতিকে মই আকৌ এবাৰ এই ভিডিঅ'টো আপোনালোকক দিব লগা হ'ল যে বৰ্তমান যুগত এটা সন্তান জন্ম হ'ব সময়ত আপুনি ধাই আনিবনে নাৰ্ছিং হোমলৈ নিব? ঠিক কথাটো তেনেকুৱাই, কাৰণ অতীজত ধাই আনিছিলে, এতিয়া নাৰ্ছিং হোমলৈ লৈ গুচি যায়। গতিকে আপুনি চিন্তা চৰ্চা কৰি, মই আপোনাক দৃঢ়তাৰে কওঁ, ডাক্তৰে কি কয় ডাক্তৰৰ কথা মতেহে আপুনি আগবাঢ়িব। কিন্তু মই এইটো বিকল্প হিচাপে দিছোঁ, হঠাৎ কিবা এটা হ'লে আপুনি কি কৰিব, এনেকুৱা কৰি আপুনি বাচি যাব পাৰে, সেইটোহে মই কৈছোঁ। মেকুৰী এটাই অকণমান আঁচুৰিছে, আপুনি এলাহ নকৰিব, এই ঔষধটো ব্যৱহাৰ কৰক। অকণমান পিঁয়াজ খুন্দি, অকণমান ফিটকিৰি খুন্দি আপুনি ৰাতিয়ে লগাই দিয়ক, বছ হৈ গ'ল। সেইখিনি কথাহে আপোনাক ক'বলৈ গৈছোঁ। বা কেতিয়াবা কেৰ্কেটুৱা এটাই আপোনাক কামুৰিব পাৰে, আপুনি এই ব্যৱস্থা কৰক। কিন্তু অতীজৰ কথালৈ আপুনি ঘূৰি নোযোৱাই ভাল, কাৰণ অতীজত চিকাই কামুৰি বহুত মানুহ মাৰিছিলে আৰু বহুত মানুহ চিকাই কামোৰাৰ পিছতো বনৰীয়া ঔষধ খায়ে মানুহ ভাল হৈ গৈছিলে। কিন্তু আমি যুগৰ উপযোগী কাম কৰিবই লাগিব। আপোনাৰ ঘৰত সৰু ল'ৰা এটা আছে, তাক কুকুৰে কামুৰিলে আপুনি পিঁয়াজ অকণমানে ফিটকিৰি অকণমান লগাই আপুনি সামৰি নথ'ব, আপুনি ডাক্তৰৰ ওচৰলৈ যাব। মই এইটো কাৰণে ভিডিঅ'টো আকৌ দিব লগা হ'ল, কাৰণ মোক বহুত মানুহে সুধি আছে। কোনোবাই কয় যে দাদা পিঁয়াজ নাই, মোক কুকুৰে কামুৰিলে নহয়, এতিয়া পিঁয়াজ নাই বা ফিটকিৰি নাই, কি কৰিম? এইটো সামান্য কথা ন।
গতিকে আপুনি ৰাখক, আপোনাৰ ঘৰত ফিটকিৰি অকণমান ৰাখক। বহুত দিন মোকো তেনেকৈ মেকুৰীয়ে আঁচুৰে কিবা এটা হয়, অকণমান জাষ্ট অকণমান কিবা এটা হয় না, ভাত খাই থাকোঁতে মেকুৰীটোৱে যদি থিয় হৈ দিলে আপোনাৰ গাতে, আপোনাৰ অকণমান দাগ লাগিলে আপুনি এইটো কৰি থ'ব পাৰে। কিন্তু যেতিয়া আপোনাৰ প্ৰয়োজন বোধ কৰে ডাক্তৰৰ ওচৰলৈ আপুনি যাব লাগিব। ডাক্তৰে আপোনাক যি কয়, ডাক্তৰে যদি কয় যে আপোনাৰ পোহনীয়া কুকুৰ এটা বেজী ল'লেই হ'ব, আপুনি এটা বেজী লওক। যদি ডাক্তৰে কয় যে আপোনাৰ যদি বিশ্বাস আছে কুকুৰটোক বেজী দি থোৱা আছে, তেতিয়া আপুনি নল'লে হ'ব। হেল্ল' বন্ধু, আজিলৈ আহোঁ, আকৌ লগ পাম, ধন্যবাদ।